Hello everyone, কি খবৰ আপোনালোকৰ ভালে আছে নে ময়ো ভালে আছো আপোনালোকৰ আশীৰ্বাদত আৰু আজিটো মই হসাকে বহুত বেছি সুখী যোৱাকালি মোৰ YouTube চেনেলত 9000 সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গল হয় আপোনালোকৰ কাৰণে আসলতে এইখিনি হৈছে আপোনালোকক অন্তৰ নিবৃত্ত কোনৰ পৰা বহুত বেছি ধন্যবাদ মোক ইমানখিনি সাপোৰ্ট কৰাৰ বাবে আৰু আমি সকলো একেলগে আছো মা বহি আছে ইয়া আৰু দেউতা কেকো 9000 সাবস্ক্ৰাইবাৰ যেতি হৈছে আপনি তুরাক বাড়াইনিয়া মই আপোনালোকৰ আশীৰ্বাদ দিছো গতিকে তাইৰ যাতে ভৱিষ্যত ভাল হয় আৰু এনেকে আপোনালোকৰ ওচৰত ভিডিঅ' দি থাকিব পাৰিব এইখিনি মোৰ মাক হিচাপে অনুৰোধ তে দেউতাকো সাবস্ক্ৰাইব কৰক সবে আশীৰ্বাদ মানে এনকে আগবাঢ়ি নিয়ক আগবাঢ়ি নিব বুলি কো আপোনালোকে সকলো মিলি আগবাঢ়ি দিব এই মোৰ কামনা দেউতাও কৈছে আপোনালোকে এনেকে মোক আশীৰ্বাদ কৰিব আমাৰ ৰাণীও আছে ইয়াতে ফুল তেনেহলে আজি সৰুকে এটা সেলিব্ৰেশন কৰিম তে সেলিব্ৰেশন কৰিব লাগে না আজি আছে কিবা এটা সেলিব্ৰেশন কিন্তু সাৰপ্ৰাইজ সেলিব্ৰেশন হ'ব যেহেতু বৰষুণ দি আছে বাহিৰতো যাব পৰা নাই সেইকাৰণে সৰুকে এটা কিবা মই সেলিব্ৰেশন প্ল্যান কৰিছো গতিকে আহক মইনো কি সেলিব্ৰেশন কৰিম হেতু মই কাকো জনোৱা নাই একেবাৰে সিক্ৰেট তেনেহলে বলকচোন কি আয়োজন কৰিছো আপোনালোকে চাই লব মই সেলিব্ৰেশনৰ কাৰণে ইয়া যোগাৰ কৰি লৈছো প্ৰথমতে ধুনীয়াকে পিয়াজ কাটি লৈছো আৰু বাকি কি কৰি আছে আপোনালোকক দেখাই আছো ৰব আৰু এয়া হৈছে আটা যেহেতু বৰষুণ বতৰ সেইকাৰণে কিবা স্পেশাল বনাও স্পেশাল মানে মই আসলতে মালপোৱা বনাম এনেকে পিয়াজেদি ধুনীয়া লাগিব বৰষুণৰ বতৰত খাই ভাল লাগে সেইকাৰণে যেহেতু ওলাই মেলি যাব নোৱাৰি বৰষুণ বতৰত কেনেকেনো সেলিব্ৰেট কৰো ইহঁতে কৈ আছে যেহেতু সেলিব্ৰেশন লাগে সেইকাৰণে এনেকে আৰু আজি সেলিব্ৰেশন আৰু এই আমাৰ ৰাণীক চাওকচোন কি কৰি আছে ওপৰত উঠি আছে বাস হৈ যাব আৰু ইয়াতে এতিয়া মই দি দিম অলপমান নিমখীয়া মানে আমি অলপমান মিঠা কমকে খাওঁ সেইকাৰণে নিমখীয়া বনাম আৰু এয়া হৈছে বেকিং পাউডাৰ অলপমান দিছো তেতিয়াহে অলপমান ফুলা হ'ব ভাল লাগিব খাই বাস এইখিনি ধুনীয়াকে মিক্স কৰি লম আৰু সানি তেলত বহাই দিম আৰু বাস একদম সিম্পল এয়া ধুনীয়াকে সানি লোৱা হৈ গল এতিয়া বহাই দিম হৈ যাব আৰু বাস সেলিব্ৰেশন শেষ তেলখিনি যেহেতু গৰম হল এনেকে বহাই দিও চাবচোন কি ধুনীয়া হ'ব আৰু এনেকে বনালে মানে বহুত বেছি টেষ্টি হয় আসলতে মই বনাই মাজে মাজে খাও সেলিব্ৰেশন বুলি নহয় আজি যেহেতু বৰষুণ বতৰ এনেকে খাই ভাল লাগে ময়দা দিও বনাব পাৰি ময়দাটো আমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয় সেইকাৰণে ময়দাই দি বনোৱা নাই আটাই দিয়ে বনাইছো এনেকে যদি আপোনালোকে বনাই খোৱা নাই এতিয়াও বনাই খাব আটাই দি ভাল পাব এইকেইখন মালপোৱা হৈ গল আৰু ইয়াতে লাষ্ট এইকেইখন হৈ আছে আৰু এইফালে চাহো উতলি আছে লাল চাহ মেইন এয়া চাহ ধুনীয়াকে ৰেডি কৰি লৈছো ইয়াতে চবৰে চাহ আছে এইটো মোৰ এইটো ভাইটিৰ এইটো দেউতাৰ এয়া আমাৰ ৰাণীয়ে মানে ঠাণ্ডা চাহ খাই কাৰণে বাতিত লৈছো আৰু তাই মানে কাপত খাব আৰু এইটো মায়ে মগত খাই দেই চাহ আৰু এইখিনি মালপোৱা মই বনাই এনেকে ঢাকি লৈছো যাতে সিহঁতে গম নাপায় সিহঁতক সাৰপ্ৰাইজ দিম নহয় সিহঁতে ভাবি আছে মানে বহুত কিবা স্পেশাল বস্তু আছে তেনেহলে বলকচোন সিহঁতক সাৰপ্ৰাইজটো দিও এই আহি গেছি পাৰ্টি আজি চাহৰ পাৰ্টি কি আছে স্পেশাল আছে কিবা মজা কি স্পেশাল হ'ব আজি চাহ ঢাকি ৰাখিছো কি আছে গেছ কৰতে কি আছে কণী দি বনাইছো বোলে বাহ কণীৰ মালপোৱা আজি এইটো দেউতাৰ পাৰ্টি 9000 সাবস্ক্ৰাইবাৰ আৰু এইটো আমাৰ মগত চালাকে মগত আমাৰ মাই চাখা আৰু আমাৰ ৰাণীৰ কণীৰ মালপোৱা ভাগ কৰি দেও মালপোৱা আসলতে এতিয়া মিলা প্ৰীতি এনেকে আমি সন্ধিয়া চাহ খাও এনেকে আজি মানে 9000 সাবস্ক্ৰাইবাৰ হোৱা বুলি এনেকে আমি মিলা প্ৰীতি দি আমি এনেকে চাহ খালো বিশেষ একো নাই একদম সিম্পল তথাপিও
এইখিনি আপোনালোকক দেখালো এনেকে ভাগ কৰি আমি একেলগে বহি খাওঁ ভাইটিও মানে আছে সি কেমেৰা কৰি আছে গতিকে এই ভিডিঅ'টো মই আমাৰ মিলা প্ৰীতিখিনি দেখাবৰ কাৰণে আচলতে বনালো আপোনালোকে চাই কেনে পাইছে নিশ্চয় কমেন্ট কৰি জনাব বুলি আশা কৰিছো আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলত যদি নতুনকৈ ভিডিঅ' চাইছে চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছো মোৰ লগতে এটা অনুৰোধ জনাব বিচাৰিছো মোৰ এটা ফেচবুক পেজো আছে ভনিতাছ লাইফষ্টাইল বুলিয়ে পেজটো অনুগ্ৰহ কৰি ফলো কৰি দিব আৰু যদি মোৰ লগত আপোনালোকে টিপছ সম্পৰ্কীয় মই টিপছ সম্পৰ্কীয় বেছিকে ভিডিঅ' আপলোড কৰো যদি টিপছ সম্পৰ্কীয় কথা মোৰ লগত পাতিব বিচাৰে তেনেহলে মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফলো কৰি দিব বুলি আশা কৰিছো ইনষ্টাগ্ৰামত ভনিতা বৰকটকী বুলি আছো তেনেহলে মোক আগলৈও এনেকে সাপোৰ্ট কৰি যাব আৰু বেছিকে সাপোৰ্ট কৰি দিব শ্বেয়াৰ কৰি দিব ভিডিঅ'বোৰ আপোনালোকৰ বন্ধু বান্ধৱীৰ আগত আৰু মই অন্তৰৰ নিবৃত গুণৰ পৰা আপোনালোক সঁচাকে বহুত বেছি ধন্যবাদ ইমান কম সময়ৰ ভিতৰতে আপোনালোকে মোক ইমান বেছি মৰম দিয়াৰ কাৰণে ধন্যবাদ জনাইছো সকলোকে আহিব এদিন সকলোকে লগ পাম ভালকে সেলিব্ৰেট কৰিম বাৰু কিন্তু সৰুকে সেলিব্ৰেট কৰিছো যিহেতু আমি সৰু মানুহ এনেকৈ ডাঙৰ হ'ব মানে আগবাঢ়ি যাব জীৱনটোত চেষ্টা কৰিছো আপোনালোকৰ সহায় সহযোগ নিশ্চয় লাগিব তেনেহলে এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ